নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানুহগৰাকীৰ জন্মদিন আৰু তাৰ উপলক্ষে আজি দিনটো বিশেষ কৰোঁ বুলি মই ৰাতিপুৱাই বিদ্যালয়লৈ ওলাই আজি কি বিশেষ কৰিবলৈ গৈ আছোঁ এই ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব। তাৰপাছতে মই বিদ্যালয় ছুটিৰ পাছত এটা বিশেষ স্থানত ৰ'লোহি আৰু মানুহগৰাকীৰ ঘৰৰ পৰা আহি পাই গ'লহি। আমি আহিছোঁ আজি এই দিনটোতে, আজি যিটো দিনত তেওঁৰ জন্ম হৈছে আৰু সেই দিনটোতে আমি ৰয়েল এনফিল্ডৰ ডিলাৰৰ পৰা এখন বাহন ক্ৰয় কৰোঁ বুলি ভাবিলোঁ আৰু তাৰ কাৰণে আগতীয়াকৈ বুকিং কৰি থৈছিলোঁ বাইকখন। তাৰ কাৰণে আমি এই বাইক বিশেষভাৱে চাবলগীয়া নহ'ল আৰু তাৰ কাৰণে আমাৰ বুকিং কৰা বাইকখন ইতিমধ্যে আহি সাজু হৈ আছেহি। বাইকখন নিবৰ বাবে মাৰ বাহিৰে বাকী সকলো সদস্য আহি ডিলাৰতে ৰৈ আছেহি। বাইকখন নিবৰ বাবে আমাৰ যিখিনি কাগজ পত্ৰৰ কাম আছিলে সেই ডকুমেণ্টেশ্যনখিনি আমি কৰি লৈছোঁ। কৰি লোৱাৰ পাছতে আমাৰ বাইকখন তেতিয়াহে আমাৰ নিজৰ হ'ব। আমাৰ দুয়োৰে এই বাইকখন প্ৰিয় বাইক, গতিকে আমি বাইকখন কেইবাদিনৰ আগতে আমি বুকিং কৰি থৈছিলোঁ আৰু তাৰ কাৰণে বাইকখন আমাৰ আহি পাই গ'ল। যিহেতু ডকুমেণ্টেশ্যনৰ কামবিলাক হৈ গ'ল, গতিকে আমি এতিয়া এচেছৰিজখিনি যিখিনি লগাবলগীয়া আছে সেইখিনি অলপ লগাই ল'লোঁ। ইয়াৰ পাছতে আমি আমাৰ হিচাপ নিকাচবিলাক আজৰি কৰি ল'লোঁ। বিশ্বদা আমাৰ ঘৰুৱা মানুহ, তেখেত এই আমগুৰি ব্ৰাঞ্চৰ ৰয়েল এনফিল্ড ডিলাৰৰ মেনেজাৰ হয়। আমাৰ বাইকখন নিবৰ বাবে আমাৰ ভাইটি, মামাৰ ল'ৰা, মানুহগৰাকী আৰু মই আগ্ৰহেৰে ৰৈ আছোঁ। হিচাপ নিকাচ আজৰি কৰি ল'লোঁ। সকলো কাম শেষ কৰাৰ পাছত বাইকখন এতিয়া আমাৰ হ'ল। ডিলাৰ কৰ্তৃপক্ষই আমাক বাইকখন প্ৰদান কৰিলে। মানুহগৰাকী মোতকৈও বেছি বাইকত চখ, বাইকত উঠি ভাল পায় আৰু তাৰ বাবে প্ৰথমটো টেষ্ট ড্ৰাইভ তেওঁৰ লগতে আমি দুয়োৱে অলপ টেষ্ট ড্ৰাইভ কৰি আহিলোঁ। গৃহস্থনী ঘৰত আছিলে, এতিয়া মায়ে আদৰিছে আমাৰ নতুন বাসন্তীক। মায়ে সুন্দৰকৈ আমাৰ বাহনখনিক ঘৰলৈ আদৰণি জনোৱাৰ কামখিনি সম্পন্ন কৰিলে আৰু আজি আমাৰ দিনটো অতিকে বিশেষ। মানুহগৰাকীৰ জন্মদিন, লগতে এই জন্মদিনৰ লগত সংগতি ৰাখি আমি এই বাইকখনেও আমাৰ পৰিয়ালটোৰ এটা বিশেষ অবিচ্ছেদ্য অংগ হিচাপে আমি আদৰণি জনালোঁ। মায়ে খুব সুন্দৰভাৱে এখনি গামোচাৰে আদৰণি জনাইছে আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই যাত্ৰা খুব সহজ নাছিল। যোৱা সময়ছোৱাত এখন চাইকেলৰ পৰা আৰম্ভ কৰা এটা যাত্ৰা, তাৰ পাছত এখন স্প্লেণ্ডাৰ আহিছিল আমাৰ ঘৰলৈ, তেনেধৰণে আহি এই ভাগি